আজি ৰাতিপুৱা আমাৰ অসম কাকতৰ প্ৰাক্তন কৰ্মচাৰী ৰবেন বৰ্মনে ফোন কৰি ক'লে, বৰ্মন কি হ'বহে আমাৰ? অসম আন্দোলন হ'ল, ইমান যুৱক মৰিল, এতিয়াও চুক্তিখন সম্পূৰ্ণকৈ ৰূপায়ণ হোৱাই নাই। আলফা আহিল, আলফাৰ সহস্ৰ সংগ্ৰামত হাজাৰ হাজাৰ যুৱক যুৱতী মৰিল। আলফাকেইটাও এতিয়া নিজকে চাৰেণ্ডাৰ কৰি শান্তি চুক্তি কৰি নিজৰ মাজতে টকাবোৰ ভগাই ল'লে। কাক বিশ্বাস কৰিব পাৰোঁ কওকচোন আমি? যাৰ বাবে এদিন অসম আন্দোলন হৈছিল, বাঙাল খেদা, এতিয়া তেওঁলোকে আমাক দেখোন চাৰিওফালে চেপি খুন্দি মাৰিব লৈছেহে। আমি বাৰু থাকিলোঁ, আমি এনেকৈ চলি যাব, আমাৰ ল'ৰা ছোৱালীৰ কি হ'ব? বৰ্মনৰ এই কথাটোত মই কিছু সময়ৰ কাৰণে স্তম্ভিত হৈ পৰিছিলোঁ। সঁচাকৈ এই কথাটো কিমানজনে অনুভৱ কৰে বৰ্তমান সময়ত? কিয় এতিয়া কোনো দল সংগঠনৰ ওপৰত মানুহৰ আস্থা নোহোৱা হ'ল? অসম আন্দোলন কৰি অসম আন্দোলনৰ নেতাসকলে লাখ লাখ অসমীয়াক যিধৰণে প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে, আলফাৰ সহস্ৰ সংগ্ৰামৰ পিছত শান্তি চুক্তিৰ নামত এওঁলোকেও যিধৰণে হাজাৰ হাজাৰ জনতাক, লাখ লাখ অসমীয়াক প্ৰতাৰণা কৰিলে, প্ৰবঞ্চনা কৰিলে, তাৰ পিছত সাধাৰণ মানুহৰ মনলৈ এই ভাৱটো অহা স্বাভাৱিক। এতিয়া কোনে নেতৃত্ব দিব সাধাৰণ জনতাক? সাধাৰণ মানুহৰ মনত সাংঘাতিক ক্ষোভ আছে। তেওঁলোকৰ বুকুৰ ভিতৰত উকমুকাই আছে বহুতো বিষয়, কিন্তু নেতৃত্ব কোনে দিয়ে? কাক কয়? কাক বিশ্বাস কৰিব? এনেকুৱা এটা সময়ত আমি আহি উপস্থিত হৈছোঁ। অৱশ্যে মই বৰ্মনক সন্তুষ্টি দি এটা কথা কৈছিলোঁ যে নৱজাগৰণ হ'ব, নতুনে আকৌ পখালি মেলিব, আকৌ পৰিৱৰ্তন হ'ব। কাৰণ যেনেকৈ প্ৰতিবাদ অৱহেলিত হ'লে বিপ্লৱ অনিবাৰ্য, ঠিক আন্ধাৰ আঁতৰি পোহৰ অহাৰ দৰে এদিন ভাল দিনো আহিব। বৰ্মনে আকৌ মোক কৈছিল, তেতিয়ালৈকে আমাৰ কি থাকিব? হয়, তেতিয়ালৈকে আমাৰ কি থাকিব? কথাটো বৰ চিন্তনীয়। এইকাৰণে কৈছোঁ, বৰ্তমান চৰকাৰে আপোনাৰ মাজে মাজে চাকৰি দিয়া খবৰ পাওঁ, সেই অনুপাতে তাৰ বিপৰীতে চাকৰিৰ পৰা আপোনাৰ ছাঁটাই কৰা, স্বেচ্ছাই অব্যাহতি দিয়া এনেকুৱা লোকৰ সংখ্যা বাঢ়ি গৈছে। আচলতে কি হৈ আছে? উদ্যোগ স্থাপন হ'বলৈ গৈ আছে, অথচ লাখ লাখ উদ্যোগ মৰি আছে। এই ঘটনাবোৰ কিহৰ কাৰণে হৈছে, কাৰ বাবে হৈছে? সাধাৰণ জনতাৰ জীৱনলৈ এই কথাবোৰে কি ধৰণে পৰিৱৰ্তন আনিব? নতুনকৈ চোৱাৰ প্ৰয়োজন আহি পৰিছে। কি হ'ল, সাধাৰণ জনতাক নেতৃত্ব দিয়া 90% অধিক লোক 2 নম্বৰীত পৰিণত হ'ল। তেওঁলোক প্ৰবঞ্চক, প্ৰতাৰক হিচাপে ইতিমধ্যে পৰিগণিত হ'ল। গতিকে এতিয়া আৰু কাকো বিশ্বাস কৰাৰ সময় নাই সাধাৰণ জনতাৰ। অথচ সাধাৰণ জনতাৰ সন্মুখত সমস্যাই সমস্যা। প্ৰতিখন চৰকাৰলৈ চাওক, প্ৰত্যেক চৰকাৰৰ সেই একেই এজেণ্ডা। কোনখন চৰকাৰে থলুৱা অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে কাম কৰিলে কওক? বাংলাদেশী খেদা আন্দোলন হ'ল, এতিয়া বাংলাদেশীয়ে চাৰিওফালে হেঁচি ধৰিছে। এখন চৰকাৰেও বাংলাদেশী খেদাৰ পদক্ষেপ নলয়। বৰ্তমান চৰকাৰে হিন্দু আৰু মুছলমানৰ কথা কয়, বিষয়টো বেলেগ ফালে লৈ যায়। অথচ কোনেও তাৎক্ষণিকভাৱে বিদেশী চিনাক্ত কৰি অসমৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত বা উপায় গ্ৰহণ কৰা নাই। কিয়? মূল্যবৃদ্ধি বাঢ়িয়ে আছে। কোনোদিন কোনো এটা বস্তুৰ পাই পইচা এটা কমা নাই। ইতিমধ্যে অসমৰ ভূমিৰ ওপৰত বহিৰাগতৰ চকু পৰিয়ে আছে, ভূমি দখল কৰিয়ে আছে। হয়তো কিছুমান ভূমি চৰকাৰে দিছে আৰু কিছু সংখ্যক ভূমি তেওঁলোকে দখল কৰি লৈছে। অসম আৰু অসমীয়াৰ হাতত কিমান কৃষিভূমি আছে কওক? কিমান মাটিৰ অধিকাৰী অসম আৰু অসমীয়া? এই কথাটো চিন্তা কৰিবলগীয়া হৈছে। জোৰ পুৰি হাত পোৱা নহয়, আচলতে আমাৰ গা জ্বলিবলৈ আৰম্ভ কৰিছে। তাৰ পিছতো আমাৰ কিন্তু কাৰো সাৰ সুৰ নাই। এই নেতাসকলে কেৱল 2 নম্বৰী ভেলকিবাজি কৰি চলাই আছে নিজৰ বাবে। তেওঁলোকে কেৱল নিজক সুৰক্ষিত কৰিব লাগে, নিজেই চিন্তা কৰক। যিখিনি সময়ত সাধাৰণ জনতাই মূল্যবৃদ্ধিত বকাই আছে, সেইখিনি সময়ত আমাৰ শাসকসকল, প্ৰতিনিধিসকলৰ ফেচবুক পৃষ্ঠাবোৰ চাবচোন। কোনোবাই যদি বাহিৰত গৈ নাৱত উঠি ঘূৰি ফুৰিছে, কোনোবাই বিদেশত গৈ ফূৰ্তি কৰিছে, ধেমালি কৰিছে, বিভিন্ন ধৰণে তেওঁলোকে কেৱল বিলাসত মত্ত হৈ আছে। তাৰ বিপৰীতে কি এনে কাম কৰিছে যাৰ কাৰণে অসম আৰু অসমীয়া চিৰদিনৰ বাবে সুৰক্ষিত হ'ব কওক? বৰ্মনে কোৱা কথাখিনি শুনাৰ পিছত এই কথাবোৰে মনলৈ আহি আছে আমাৰ। কোনে নেতৃত্ব দিব আমাক কওক? অনাগত সময়ত অসম আৰু অসমবাসীক নেতৃত্ব দিব পৰা এনেকুৱা কোন নেতা আছে যিসকলে নিজৰ কথা নাভাবে, কেৱল আমাৰ জাতিৰ কথা ভাবে? কোন আছে কওকচোন? চবে আঁঠু কাঢ়ি দিয়ে, চবে কেৱল নিজৰ সুবিধাৰ কথা চিন্তা কৰে, নিজৰ ভৱিষ্যত সুৰক্ষাৰ কথা চিন্তা কৰে। গতিকে আমাৰ একদম স্পষ্ট কথা, ডিকেবি ফেক্টৰ প্ৰতিগৰাকী লোক স্বাৱলম্বী হ'বলৈ চেষ্টা কৰক। অসমত অসমীয়াৰ অধিকাৰ কাঢ়ি ল'ব লাগিব। আঁঠু কাঢ়ি, তেল মালিচ কৰি, অনুগ্ৰহ নহয়, অনুগ্ৰহ নালাগে, সেই মানসিকতাৰে নিজকে গঢ়ি তোলক। এনেই ৰাজনৈতিক নেতাসকলৰ কথাত, সকলো কথাতে উঠা বহা কৰাটো বাদ দিয়ক। তেওঁলোকে যি কয় তাকে বিশ্বাস কৰাটো বাদ দিয়ক। তেওঁলোকৰ চলা সেই কথাত ভুল নগৈ নিজকে বিশ্লেষণ কৰক, আৱিষ্কাৰ কৰক। তেওঁলোকে আচলতে আপোনাৰ দৰে লোকসকলৰ বা আমাৰ দৰে লোকসকলক ব্যৱহাৰ কৰিছে নেকি, এই কথাবোৰ চিন্তা কৰক। তেওঁলোকে কৰা কামবোৰ পৰ্যবেক্ষণ কৰক। তেওঁলোকে নিজৰ বাবে কিমান কৰে আৰু জাতিৰ বাবে কিমান কৰিছে, এই কথাবোৰ চাওক। গতিকে ডিকেবি ফেক্টৰ বিনম্ৰ আবেদন, এজন গৰ্বিত অসমীয়া, স্বাভিমানী ভাৰতীয় হিচাপে নিজৰ অধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যত্নপৰ হওক। কথাবোৰ নতুনকৈ চিন্তা কৰক।
নহ'লে আমাৰ দিন গুচি যাব। আমাৰ ভৱিষ্যত প্ৰজন্ম কোনখন অসমত থাকিব, কাৰ লগত থাকিব, কোনে তেওঁলোকক শাসন কৰিব, কাৰ মতে তেওঁলোকে উঠা বহা কৰিব লাগিব, কাৰ ওপৰত তেওঁলোক নিৰ্ভৰশীল হ'ব, এই কথাবোৰে কিন্তু আমাক সাংঘাতিক ধৰণে চিন্তিত কৰি তোলে। ধন্যবাদ।